10,000 টকা খৰচ কৰিব পাৰো 6 মাহ 7 মাহ পিছত আমি আপোনালোকক আকৌ সুধিম পৰীক্ষা কৰিম যে 10,000 টকাটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক অহা বছৰ আমি আকৌ 25,000 টকাকৈ আমি দিয়াৰ বাবে সিদ্ধান্ত লৈছো 25,000 লবৰ কাৰ মন আছে আছে তেতিয়ালে হাত চাপৰিটো জোৰে মাৰক এতিয়া 25,000 টকাও যেতিয়া আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব তৃতীয় বছৰ আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ একাউণ্টত দিম প্ৰথম বছৰ 10,000 দ্বিতীয় বছৰ 25,000 তৃতীয় বছৰ 50,000 তাৰ মানে মেট্ৰিক পৰীক্ষাত পাছ কৰিলে 25,000 হায়াৰ সেকেন্ডাৰীত পাছ কৰিলে 50,000 কিন্তু যিসকলে ফেল কৰিব তেওঁলোকে কিন্তু অহাবাৰ নাপাব সেই কাৰণে ধৰ্মপুৰৰ তিহুৰ 33,000 মহিলাই পৰীক্ষাত পাছ কৰিব লাগিব অহাবাৰ যেতিয়া আমি মিটিং পাতো ইমানে যাতে মহিলা মিটিংত আহিব লাগিব পাৰিবনে নোৱাৰিব পাক্কা পাৰিব মোৰ দিয়াৰ ইচ্ছা থাকিব কিন্তু আপোনালোকেও পৰীক্ষাত পাছ কৰিব লাগিব আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে পাৰিব আৰু চৰকাৰে আপোনালোকক 10,000 25,000 50,000 লাখপতি বাইদেউ আপোনালোকক বনাব পাৰিব মোদী ডাঙৰীয়াৰ সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু আজি আপোনালোকে ৰাতিপুৱা 7টাত আহিছে 8টাত আহিছে মনত আপোনালোকৰ এটা ইচ্ছা শক্তি আছে যে আমি কিবা এটা কৰিম কাৰণ আপোনালোকে ইতিমধ্যে মোৰ আগৰ মিটিং বিলাকো চাইছে যে এইটো আমি মোবাইল ফোন কিনিবৰ কাৰণে দিয়া নাই আপোনালোকক লাখপতি বাইদেউ হবৰ কাৰণেহে এই টকাটো আমি আগবঢ়াইছো যিবোৰ জায়গাত আমি ইতিমধ্যে এই টকাটো দিছিলো তাতো আমি সমীক্ষা কৰিছো মহিলাসকলে টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰি আছে মই ধৰ্মপুৰ তিহুৰ ৰাইজকো অনুৰোধ কৰিম এই টকাটোৰ যাতে সুন্দৰ ব্যৱহাৰ আমি কৰিব পাৰো মহিলা উদ্যমিতাৰ 10,000 অৰুণোদয় 1250 টকা নিযুত মইনা 1,000 1250 2500 আজি বিনামূলীয়াকৈ চাউল আৰু নতুনকৈ চৰকাৰে ৰেচনৰ দোকানত দালি চেনি আৰু নিমখো কম দামত দিয়া আৰম্ভ কৰিছে আপোনালোকে যদি চিন্তা কৰে আমাৰ চৰকাৰখনে মাহত এটা পৰিয়ালক কিমান সহায় কৰে অৰুণোদয় 1250 ঘৰত যদি 20 কেজিও চাউল আহিছে 800 টকা দালি চেনি নিমখৰ পৰা 50-60 টকা আৰু ঘৰত যদি ছোৱালী আছে তাইৰ কাৰণে 1250 টকা নিযুত মইনা আঁচনি বেমাৰ হলে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা যোৱাকালি আমি সকলোৱে কিষাণ সন্মান নিধি আদি আপোনালোকে যদি চাই যে আমাৰ চৰকাৰখনে গড়ে প্ৰতি প্ৰত্যেক পৰিয়াললৈ মাহত 2,000ৰ পৰা 4,000 টকালৈকে
আমি প্ৰত্যেক মাহত সহায় কৰি গৈ আছো আমাৰ এটাই চিন্তা যাতে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত সমাজখন তেওঁলোকৰ জীৱন আগবঢ়াই নিয়াত আমি কেনেকৈ সহায় কৰিব পাৰো ধুতি লুঙি এইবিলাকৰ ৰাজনীতি শেষ কৰি আমি উদ্যমিতাৰ ৰাজনীতি অৰুণোদয় ৰাজনীতি লৰা ছোৱালীক 1 টকাকৈ ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিয়াৰ ৰাজনীতি আজি আমাৰ ৰাজ্যখনক আমি এক নতুন ৰাস্তাৰে লৈ যোৱাৰ বাবে সংকল্প কৰিছো আমি আগুৱাই গৈছো যোৱা ইলেকশ্যনৰ আগতে আমি যেতিয়া অৰুণোদয় দিছিলো কংগ্ৰেছে কৈছিল এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব আজি আমি 830 টকাৰে আৰম্ভ কৰিলো এতিয়া 1250 টকা লাহেকৈ গেছো সিলিন্ডাৰ কিনিলে তাতো আমি 300 টকাকৈ অৰুণোদয়ৰ লগত যোগ কৰি দিম তাৰো এতিয়া আমি আঁচনি বনাই আছো কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক কোনে কোনে পোৱা নাই হাত ডাঙক এইবিলাক এইখিনিয়ে পোৱা নাই আৰু বাকিখিনিয়ে পাইছে কোনে কোনে পোৱা নাই হাত ডাঙক আজি মই ধৰ্মপুৰৰ কাৰণে তিহুৰ কাৰণে চন্দ্ৰদাৰ হাতত নতুনকৈ আৰু 3000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা সকলেও অৰুণোদয় পাব পাৰে আৰু ফেব্ৰুৱাৰী মাহত অৰুণোদয় পৰিয়ালকো মই নতুন আৰু ভাল উপহাৰ এটাও দিম এতিয়া নকওঁ কি দিম তেতিয়া আপোনালোকে গম পাব অৰ্থাৎ চৰকাৰে আগতে মানুহৰ পৰা টকা লৈছিলে চাকৰিৰ নামত দালালি ৰেচন কাৰ্ডৰ নামত দালালি অমুকৰ নামত দালালি তমুকৰ নামত দালালি এতিয়া আমি ৰাইজক উলুটাই টকা দিবৰ কাৰণে চৰকাৰ কৰি আছো লবৰ কাৰণে নহয় এয়াই হৈছে আমাৰ অসমত পৰিৱৰ্তন এতিয়া আমি 1 জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 100 টকাতে আমি দি দিম 100 টকা দিলে 3টা বস্তুৱে আপোনালোকে পাব পাৰিব এইবাৰ নৱেম্বৰ ডিসেম্বৰত অলপ বেছিকৈ দি আছে 118-20 টকা দি আছে পইচাটো ঘূৰাই দিওঁতেও দিগদাৰ 117 টকা হলে 3 টকা ক'ত ঘূৰাই দিব সেই কাৰণে 1 জানুৱাৰীৰ পৰা 100 টকা দিয়ক 3টা বস্তুৱে ঘৰত লৈ আহক ভাল হ'বনে বেয়া হ'ব ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত ডাঙক বঢ়িয়া আপোনালোকে ললে নাই নাই এইবাৰ দালি চেনি কিনিলে নে নাই কোনে কোনে কিনিলে হাত ডাঙক দালি চেনি নিমখ কিনিলে বঢ়িয়া আৰু 1 জানুৱাৰীৰ পৰা 100 টকা দিলে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব বঢ়িয়া এতিয়া আপোনালোকক 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালিও দিম চেনিও দিম নিমখো দিম অৰ্থাৎ আগতে যিবিলাক কাম চৰকাৰৰ পৰা কেতিয়াও হোৱা নাছিলে আজি এই কামবিলাক আমাৰ ৰাজ্যত হৈছে আৰু আমি আগবাঢ়ি গৈ আছো আগতে লৰা ছোৱালীয়ে স্কুল কলেজত যাওঁতে মাক বাপেকক কৈছিলে কলেজত পঢ়ি কি লাভ হ'ব চাকৰি কোনে দিব এতিয়া আপোনালোকে দেখিলে যে কেনেকে আজি আমাৰ চৰকাৰৰ দিনত ৰিক্সা চলোৱা মানুহ ঠেলা চলোৱা ব্যক্তি খেতিয়কৰ লৰা ছোৱালীয়ে কেনেকৈ 1 টকাও ঘোষ নিদিয়াকৈ আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে আজি আমি লৰা ছোৱালীক পঢ়িব প্ৰেৰণা যোগাইছো যে বাবা ভাল কৰি পঢ় চৰকাৰী চাকৰি ওলাব 1 টকাও ঘোষ দিব নালাগে আজি 1.5 লাখ চৰকাৰী চাকৰি পালে প্ৰত্যেক চাকৰি পোৱা লৰা ছোৱালী দুখীয়া মানুহৰ ঘৰৰ একোটা পৰিয়ালৰ আজি পৰিৱৰ্তন হৈছে
চৰকাৰী চাকৰি